কবিতা পাঠ কৰিবলৈ ওলাইছোঁ সেই কবিতাটো ৰাজনীতিৰ লগত খাপ খোৱা কবিতা। ৰাজনীতিৰ পথাৰখন দূৰৰ পৰা চাই নেতা আৰু ভোটাৰৰ মাজত যিখিনি বুজিছোঁ তাকে এই কবিতাটোত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ কবিতাটো শুনি আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কবিতাৰ ৰাইজৰ আদালত। প্ৰকৃতি ৰং ভৰি উঠে মন, মানুহৰ ৰং বিভিন্ন ধং, কিবা কিবি খং, বৰ বৰ গৰম, উচ্ছৃংখল বিবেক মন, বুকু ভঙা তাণ্ডৱ আপোনাৰ চল, হাঁহি ফুটা ৰাজনীতিৰ দল, মিছা প্ৰতিশ্ৰুতি মিছা সেৱাৰ আজিৰ বজাৰত দাম দৰ, কণিজিকে মন কণিজিকে মন, মন্দিৰৰ আশীষতো টকাৰ ভৰম, মুখা পিন্ধা ভদ্ৰলোকৰ দল, মুখা পিন্ধা পতাৰ নায়ক, য'ত নাই বিচাৰ বুদ্ধি ত'ত নাই উচিত ব্যক্তি, ৰাইজৰ আদালতত ৰাইজে দোষী, চৰকাৰ বেয়া দল বেয়া, উঠি ৰজা বহি ৰজা, ইটোৰ পিছত সিটোৰ দহা, মাটি খেতি জাতি ৰক্ষা, শ্লোগান আশে ফুটা, মন নহ'লেও নিকা, জাতি ৰক্ষা পিছৰ কথা, ৰং খং ঢং বং বল বুদ্ধি কৌশল, দেশৰ হকে নহ'লেও ভাল, দহৰ বাবে হোৱা, জাতি মাটি ভেটি বচাই দেশ ৰক্ষা কৰা, দেশ ৰক্ষা কৰা, দেশ ৰক্ষা কৰা। নমস্কাৰ।